নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ২৯তম খণ্ডটি। নিবেদিতা দেৱীয়ে ক'লে, চাওকচোন আমাৰ অকণমানি ছোৱালীজনী কিমান ডাঙৰ হ'ল। শৰ্মাই লগে লগে ক'লে, ডাঙৰ হোৱাই নহয়, তোমাৰ ছোৱালীৰ গাত প্ৰেমৰ বাহ লাগিছে। তেওঁ আচৰিত হৈ ক'লে, কি আপোনাৰো যে কথা, ৰীম আৰু প্ৰেম। শৰ্মাই হাঁহি ক'লে, সেয়েহে গাইছোঁ, কপালত জিলিকাই প্ৰেম নাহে। জানো আপোনাৰ কথাবোৰ আজিকালি বুজিবই নোৱাৰোঁ। অৱশ্যে কিছুদিনৰ পৰা তাইক অলপ বেলেগ যেন দেখিছোঁ। কিন্তু নাই দেই, মোৰ ছোৱালীয়ে মোক নোকোৱাকৈ একো নকৰে। শৰ্মাই অলপ কাষ চাপি ক'লে, হেৰা শাহু হ'লাহি, তথাপিও আকৰি হৈয়ে থাকিলা। প্ৰেম নকৰে নহয়, তোমাৰ লাৰু পিঠা নহয়, প্ৰেম হৈ যায়, বুজিছা, ফ্ৰিকুৱেঞ্চি। নিবেদিতা দেৱীয়ে একো বুজি নাপাই ক'লে, জানো পাই। শৰ্মাই একো ক'লে, চোৱা, মোৰ আত্মীয় বা সহকৰ্মী সহপাঠী আৰু কত আছে, তথাপি মই মাত্ৰ এজনৰ লগতেই আত্মীয়তা বোলা বা বন্ধুত্ব বোলা ৰক্ষা কৰি আহিছিলোঁ। তেওঁৱেই মোৰ ভাই, তেওঁৱেই মোৰ বন্ধু আছিল। আজিও সেই সোঁৱৰণিকে লৈ আছোঁ। সেই বন্ধু প্ৰশান্ত মোতকৈ প্ৰায় 15 বছৰৰ সৰু, কিন্তু আমাৰ চিন্তা ধাৰণা একে সুৰতে বন্ধা আছিল। সেয়ে হ'ল ফ্ৰিকুৱেঞ্চিৰ মিল, বুজিছা নিবি। নিবেদিতা দেৱীৰ গালে মুখে এসোপা লাজে ভৰ কৰিলেহি। বিয়াৰ প্ৰথম নিশাতেই শুনিছিল সেই মাত। শৰ্মাই কৈছিল, তোমাক মই নিবি বুলি মাতিম, আপত্তি আছে নেকি? নিবেদিতা নামটো অলপ দীঘল, তাতে সকলোৱে মাতে। কইনা নিবেদিতাই লাজতে একো মতা নাছিল, মূৰ দুপিয়াই সন্মতি জনাইছিল। শৰ্মাই সুধিছিল, মোক তুমি কি বুলি মাতিবা? হিতেন বুলিতো নামাতা, আৰু হেইৰা হেইৰি মই একেবাৰে পচন্দ নকৰোঁ। হিতেশ্বৰ। তেওঁ লাজতে ক'ল, কি যে কয়, হিতেশ্বৰ নহয় যদি প্ৰাণেশ্বৰ। কথাবোৰ মনত পৰি নিবেদিতা দেৱীৰ হাঁহি উঠি গ'ল। কি হ'ল, হাঁহিলা যে? আপোনাৰ হিতেশ্বৰলৈ মনত পৰি গ'ল, হয় নেকি? পিছে সেইবোৰ কথা হৈয়ে ৰ'ল। হেৰা হেৰিয়ে আমাক হেঁচা মাৰি ধৰিলে। তেওঁ সন্মতি জনাই ক'লে, হয়, এই সংসাৰ। কিন্তু মই তোমাৰ কথা ভাবিলে নিবি বুলিয়েই ভাবোঁ। তেতিয়াই সেই দিনবোৰলৈ উভতি যাওঁ। সেইহিনো দিৱসগতা। আমাৰ কথা বাদ দিয়ক, ৰিমজিমৰ কথা ভাবক। বিয়া দিয়াৰ কথা মনলৈ আহিলে বুকুখন বিষাই যায়। হেৰা, বিয়া দিয়াৰ কথা কিয় কৈছা? নিদিয়ে নেকি? নিদিওঁ, মোৰ ছোৱালীক বিয়া নিদিওঁ। মানে তাইৰ বিয়াৰ উপযুক্ত বয়স হৈছে, বিয়াত বহুৱাম, দি নিদিওঁ, বুজিছা। কথাটো একেটাই। নহয়, জোৱাই আনিলেও নিয়া, জমে নিলেও নিয়া বুলিয়ে কথা এষাৰ আছে। সেই ষাৰৰ মই ঘোৰ বিৰোধী। তাই জীৱনসংগীৰ লগত থাকিব, কিন্তু যেতিয়া ইচ্ছা হ'ব মোৰ বুকুৰ মাজলৈ দৌৰি আহিব। গোত্ৰ চিঙাৰ নিচিনা অদৰকাৰী কথা মই নামানো। তেতিয়া নিবেদিতা দেৱীয়ে ক'লে, মই দেখোন আপোনাৰ হৈ গুচি আহিলোঁ। শৰ্মাই ক'লে, তুমি মোৰ হ'লা, আমাৰ দুয়োৰে প্ৰেমেৰে য'ত কোনো বাধ্যবাধকতা নাই। তুমিও মুক্ত, ময়ো মুক্ত, মাজত মাথো মৰমৰ এনাজৰী। আপোনাৰ কথাবোৰ শুনি ভাৱ হৈছে ৰীমৰ বিয়া সম্পৰ্কে কিবা এটা চিন্তা কৰি থৈছে। শৰ্মাই হাঁহি ক'লে, বুজিছা, কোনোবা এজনে কৈছিল, মানৱ জীৱনত প্ৰেম পাৰমাণৱিক শক্তিৰ দৰে, ভাঙিবও পাৰে, গঢ়িবও পাৰে। সেই শক্তিৰ ৰেঙনি ৰীমৰ খোজত, ৰীমৰ কথাত মই দেখিছোঁ, আৰু সেই ৰেঙনিত উদ্ভাসিত হোৱাজনকো প্ৰত্যক্ষ কৰিছোঁ। ময়ো মন কৰিছোঁ, তাই আজিকালি অকাৰণে মিচিকিয়াই থাকে, বহুত পৰিপাটি হৈ অফিচলৈ যায়। যি হৈছে ভালেই হৈছে।
শৰ্মাই যোগ দিলে। আগতে ৰীমক বিয়াৰ কথা ক'লে কি কয়, আটাৰ নিচিনা লাগিব নহয়নে? এতিয়াও কয় কেতিয়াবা। শৰ্মাই ক'লে, বুজিছা, সকলো ছোৱালীয়ে স্বামীৰ মাজত নিজ পিতৃক বিচাৰি ফুৰে আৰু পুৰুষে নিজ মাতৃক পালেই চাগৈ লাভ এট ফাৰ্ষ্ট চাইট হৈ যায়। নিবেদিতা দেৱীয়ে মূৰ জোকাৰি ক'লে, জানো মই নুবুজি দেই ইমানবোৰ কথা। শৰ্মাই ক'লে, যিদৰে বিমল চৌধুৰীৰ মাজত মই প্ৰশান্তক বিচাৰি পাইছোঁ, ঠিক তেনেকৈ ৰীমে তাইৰ আটাকক বিচাৰি পাইছে চৌধুৰীৰ মাজত। আৰু আটাকৰ মাজত তাইৰ আচল পিতৃ প্ৰশান্তৰ হৃদয়ৰ সুৰ বাজি আছে, এক ফ্ৰিকুৱেঞ্চি, বুজিছা? শৰ্মানীয়ে ক'লে, বয়সৰ কথাটো ভাবি চাব লাগিব নহয়। বাদ দিয়াহে বয়স। ৰীম জন্মই হৈছে একমাত্ৰ চৌধুৰীৰ বাবে আৰু চৌধুৰী ৰীমৰ বাবে। নিবেদিতা দেৱীয়ে ফুচফুচাই কোৱা দি ক'লে, চৌধুৰীক কৈছে নেকি এইবিলাক কথা? শৰ্মাই মূৰ জোকাৰি ক'লে, নাই কোৱা নাই, কিন্তু ক'ব লাগিব। বয়সৰ অন্তৰটোৰ বাবেই চৌধুৰীয়ে নিজে নকয় বা আনে ক'লেও সহজে মানি নলয়। গতিকে অলপ দিন যাওক, ময়ে ক'ম। চুমুও আহিব লাগিব, তাই বা কেতিয়াকৈ আহিব পাৰে। প্ৰাকে প্ৰকাৰে মানুহজনীক বৰ জীয়েকৰ বিষয়ে ইংগিত এটা দিব খুজিও শৰ্মা থমকি ৰ'ল। ছোৱালী দুজনীৰ চিন্তাতেই জীৱনটো পাৰ কৰি দিলে। সিহঁতৰ দুখ হৈছে বুলি জানিলে জীৱনতে মৰিব। চুমুৱে যিমানেই নাটক নকৰক কিয়, তেওঁতো পিতৃ, খোজতেই উমান পায়। একজেক্টলি কি ঘটিছে নাজানে, কিন্তু কিবা এটা যে ঘটিছে ধৰো। উইকেট পৰাৰ ৯৯% সম্ভাৱনাৰ পাছতো বাচি গ'লে যিদৰে খেলুৱৈয়ে মুক্ত মনেৰে উদ্যমেৰে খেলে, ঠিক সেইদৰে এছোৱা বিধ্বস্ত সময় অতিক্ৰম কৰাৰ পাছত এতিয়া CGMC নতুন ৰিদমত আগবাঢ়িছে। বিমল চৌধুৰীৰ চেহেৰাত, কথাত, খোজত সকলোতে যৌৱনৰ প্ৰাচুৰ্যই দোলা দিছে। উদ্যমেৰে সজাব খুজিছে তেওঁৰ মানস পুত্ৰক। দিল্লীত গাৰ্মেণ্টছ মেনুফেকচাৰাৰ এছ'চিয়েশ্যনছ অৱ ইণ্ডিয়াৰ অধিৱেশনত প্ৰেজেণ্ট কৰা তামোল পাতৰ পৰা প্ৰস্তুত কৰা সূতাৰ প্ৰজেক্টটো কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট শিতানত নিৰ্বাচিত হৈছে। এয়া চৌধুৰীৰ জীৱনৰ প্ৰথম আৰু শ্ৰেষ্ঠ স্বীকৃতি। বস্ত্ৰ মন্ত্ৰালয়ৰ পৰা চিঠিখন অহাৰ দিনাই পিছবেলালৈ কানুৱে এখন মিটিং দিলে। পানীচুক আৰু শিলনী বাঞ্চৰো কেইজনমানক মাতিলে। CGMCৰ বাবে এয়া একেবাৰে নতুন, কাৰো কোনো অভিজ্ঞতা নাই। গতিকে বিমল চৌধুৰীয়ে লিভিং ফ্ৰম দ্য ফ্ৰণ্ট হিচাপে দায়িত্ব ল'ব লগা হ'ল। আৰম্ভণিতে চৌধুৰীয়ে সকলোকে জনালে CGMCৰ বাবে এই অফাৰ এক বিৰল সন্মান। সেইটো সকলোৱে অন্তৰেৰে উপলব্ধি কৰিব লাগিব। প্ৰত্যেকজনেই ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগিব। চৌধুৰীয়ে ষ্ট'ৰ ৰুমৰ পৰা ব্লেকবোৰ্ড এখন অনাই গোটেই প্ৰগ্ৰেমটোৰ ফ্ল'চাৰ্ট আঁকি সকলোবোৰ দিশ তন্নতন্নকৈ বুজাই দিলে। প্ৰথমতে এটা থিম নিৰ্ধাৰণ কৰিব লাগিব। আমাৰ প্ৰজেক্টটো তামোল পাতৰ আঁহৰ পৰা তৈয়াৰী সূতাৰ ওপৰত, গতিকে থিমটো তেনে বিষয়ৰ হ'ব লাগিব। সকলোৱে চেষ্টা কৰক, লিখক, আমি তাৰ মাজৰ পৰা এটা বাছি ল'ম। সেই থিমটোৰ ওপৰত এটা থিম ছং বনাব লাগিব। তাৰ লগে লগে আহিব মিউজিক, লাইট এণ্ড ডেক'ৰেশ্যন। হাতত মাত্ৰ এমাহ সময়, গতিকে আজিয়েই ভেন্যু ঠিক কৰি বুক কৰিব লাগিব। ডেলিগেটসকলৰ বাবেও থকাৰ ব্যৱস্থা কৰিব লাগিব। তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন ইংৰাজীতে হ'ব লাগিব। সূতাৰ প্ৰজেক্ট যদিও তাৰ পৰা তৈয়াৰী বস্ত্ৰৰহে শ্ব' হ'ব। আমাৰ পোচাকবোৰ এনেদৰে তৈয়াৰ কৰিব লাগিব যে অসমৰ সাতভনী কনচেপ্টটো স্পষ্টকৈ ফুটি উঠিব লাগিব। এইখিনি কৰোঁতেই আমাৰ বহুত খৰচ হ'ব। গতিকে বাহিৰৰ পৰা মডেল লোৱাৰ কথা আমি ভাবিব নোৱাৰোঁ। তাৰ উপৰিও বাহিৰৰ মডেলিংহে কৰিব, আমাৰ ফিলিংছটো বুজি নাপাব।
মডেলে ফ্লুৱেণ্টলি সাজটোৰ ডেছক্ৰিপশ্যন দিব লাগিব বুৰঞ্জীৰ সৈতে ইংৰাজীতে। সূতা সম্পৰ্কীয় ব্যাখ্যা কিছু আগৰ প্ৰেজেণ্টেশ্যনত আছে। তাত আৰু অলপ মেডিকেল ভেলু, নন কনভেনশ্যনেল উৎসৰ ব্যৱহাৰ, সহজলভ্যতা, কম খৰচী আদি যোগ দিব লাগিব। মিছেছ এমিলি আমাৰ জ্যেষ্ঠ আৰু অভিজ্ঞ, তেওঁৱেই গোটেই প্ৰগ্ৰেমটোৰ আহ্বায়ক হওক। কানু খুৰা থাকিব লগত। প্ৰত্যেকটো দিশ চম্ভালিবৰ বাবে এখন উপসমিতি লাগিব। শিলনী ব্ৰাঞ্চৰ মিছ হীৰা বসুমতাৰী আছে, তেখেতে সেইটো ব্ৰাঞ্চৰ লিড লওক। পানীচুক আৰু শিলনী দুয়োটাতে কালিলৈ মিটিং দিয়ক। হাতত সময় কম, এই মুহূৰ্তৰ পৰাই আৰম্ভ কৰিব লাগিব। কালিলৈ আবেলিৰ ভিতৰত থিম নিৰ্ধাৰণ হ'ব লাগিব। সিদ্ধান্ত হ'ল পিছদিনা পানীচুক ব্ৰাঞ্চলৈ মধু, খুচবু আৰু চৌধুৰী নিজে যাব। শিলনীলৈ কানু, সত্য, নীল আৰু ৰিমঝিম যাব। মেইন অফিচত বিনন্দ বৰা, এমিলিয়ে বাজেট তৈয়াৰ কৰিব। ভেনুৰ বুকিং আৰু ডেলিগেট একমডেশ্যনৰ দায়িত্ব চৌধুৰীয়ে নিজে ল'লে। মিটিং ভাগে সন্ধ্যা লাগিল। সকলো লৰালৰিকৈ অফিচৰ পৰা ওলাই গ'ল। ৰিমঝিমক দি থোৱা কাম এটা ইনকমপ্লিট হৈ থকাৰ বাবে কিছু সময় কাম কৰিব লগা হ'ল। চৌধুৰীয়ে নিজাকৈ থিম চিন্তা কৰি কেবিনলৈ উঠি যাওঁতে ৰিমঝিমক দেখাই পোৱা নাছিল। ওপৰৰ পৰাহে দেখিলে। কানুক মাতি ক'লে, খুৰা ৰিমক যাবলৈ কওক। কানুৱে উত্তৰ দিলে, পানীচুক আৰু শিলনীৰ দৰমহাৰ কামটো আজিয়েই কমপ্লিট নহ'লে দিগদাৰ হ'ব। চৌধুৰী আকৌ ক'লে, মই কৰি ল'ম, তাইক পঠাই দিয়া খুৰা, ভাল কথা নহ'ব। কানুৱে ক'লে, ইমান দেৰি হ'ল, এতিয়া অকলে অকলে কেনেকৈ পঠিয়াই দিওঁ, সেইটো বৰ ভাল নহ'ব। চৌধুৰীয়ে মূৰ দুপিয়াই ক'লে, সেইটো হয় বাৰু। কথা পাতি আছে যদিও চৌধুৰীয়ে খুৰাকৰ চকুত ডাঙৰ প্ৰশ্নবোধক চিন এটা দেখা পাই আছে। তেওঁ বুজে সিদিনা বুলি অসীমৰ সমস্যাটো সমাধান কৰাৰ পাছত খুৰাকে সকলো দায়িত্ব ৰিমঝিমে লোৱাটোৱেই বিচাৰে। খুৰা, এই প্ৰগ্ৰেমটো হৈ যোৱাৰ পাছত সকলোৱেই নিজৰ অকাত বুজি পাই যাব। কানুৱে হাঁহি গ'লে, হে হয় নেকি? ৰিমঝিমৰ কাম শেষ হ'লত যাবলৈ ওলাইছিল। কানুৱে ৰখালে, ৰিম অকলে যাব নালাগে, বাবাই ঘৰলৈ যাওঁতে তোমাক ঘৰত নমাই থৈ যাব। ৰিমে লাহেকৈ ক'লে, নালাগে খুৰা, মই যাব পাৰিম। তুমি পাৰিলেও আমি দিব নোৱাৰোঁ নহয়। চৌধুৰীয়ে কাণ উনাই দুয়োৰে কথা শুনি আছিল। মনতে ভাবিলে, ভেমটো কম নহয়, দুৰ্গা গোসাঁনীৰ ভয় থাকিবনে? কানুৱে পাঙিছিল কামৰ অজুহাতত ৰিমক বাবাৰ লগত অকলে পঠাই সি পাছত যাব কিবা কিবি কৰি। কিন্তু চৌধুৰীৰ চিন্তা তাতকৈ বহুত আগত। খুৰা ব'লা, কাম বাদ দিয়া, আটাইকেইটা ফাইল লৈ লোৱা, ঘৰত চাম। কানুৱে মূৰ খজুৱাই ক'লে, তোমালোক যোৱা নেকি, মোৰ অলপ কাম আছে। চৌধুৰীয়ে ক'লে, নালাগে ব'লা, মই আজি ভিভান্তাত সোমাব লাগিব, তুমি গৈ ৰিমঝিমক ঘৰত থৈ আহিবা। তিনিও অফিচৰ পৰা ওলাই গৈ গাড়ীত বহিলে। কানু ড্ৰাইভাৰৰ লগত আগত বহিল। পাছৰ ছিটত ৰিম আৰু চৌধুৰী বহিল। চৌধুৰীয়ে খুব আনইজি ফিল কৰিলে। পৰিৱেশটো সহজ কৰিবলৈকে তেওঁ ৰিমঝিমৰ লগত প্ৰগ্ৰেমটোৰ কথা পাতিবলৈ আৰম্ভ কৰিলে। মিছ ৰিমঝিম প্ৰিয়দৰ্শিনী, থিমটোৰ কথা কিবা ভাবিছা নেকি? তাই ক'লে, চামলিমা, কেনেকুৱা হ'ব? চৌধুৰীয়ে লাহেকৈ ক'লে, বৰ বেয়া নহয়, কিন্তু এটা কথা, তুমি এই থিমটো মোক ধাৰে দিব লাগিব। তাই আচৰিত, মানে ধাৰত কিয় আপত্তি আছে নেকি? তাই মূৰ জোকাৰি ক'লে, নহয় বুজা নাই, আচলতে এইটো থিম ময়ো ভাবিছিলোঁ, মোৰ নামতেই দিম। জানো চৌধুৰীয়ে কিয় তেনেকৈ কৰিছে, কিন্তু কানুৱে ঠিক ধৰিব পাৰিলে। সি লাহেকৈ ক'লে, ৰিম থিমটো কাৰ নামত দিয়া হৈছে সেইটো ডাঙৰ কথা নহয়, কি দিয়া হৈছে সেইটোহে আচল। আৰু বিমল চৌধুৰীয়ে দিয়ক বা ৰিমঝিম প্ৰিয়দৰ্শিনীয়ে দিয়ক, কথাটো একেটাই নহয়নে বাবা? চৌধুৰীয়ে খুৰাকৰ ফালে ঘোপাকৈ চাই গাড়ীৰ পৰা নামি তাজ ভিভান্তাত সোমাই গ'ল।
জ্বৰে এৰিলেও কৰ্পতিয়ে নেৰে। নিবেদিতা দেৱীয়ে ৰিমঝিমলৈ চাই ভোৰ ভৰাই থাকিল। ৰিমঝিমৰ কিন্তু কাণসাৰেই নাই। ৰিম, অফিচতে এৰি থৈ আহিব নোৱাৰনে? শুই উঠাৰ পৰা অফিচলৈ যোৱালৈকে দৌৰা ধপৰাতেই যায়। অফিচলৈ যাবলৈ সাজু হওঁতেই তাৰপিছত সন্ধ্যালৈকে অফিচ। ঘৰলৈ আহিও মনতে ভাঙি পাতি থাকিবি অফিচৰ কথা। আইৰৰ লগত এষাৰ কথা পাতিবলৈ আজৰি নাই। শৰ্মাই সুধিলে, হেৰা কাক বকি আছনো? শৰ্মানীয়ে ক'লে, কাকনো বকিম, নিজকে কৈছোঁ আৰু মই। বকিলেও আপোনালোক বাপেক জীয়েকে কৰ্ণপাত কৰিলেহে। শৰ্মাই ক'লে, হেৰা এইষাৰ কি কথা ক'লা? তোমাৰ কথা নুশুনিলে আমি ভাত খাবলৈ পাম জানো? শৰ্মানীয়ে ক'লে, হেৰি চাওক, মই হ'লে বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। ৰিমলৈ চাওকচোন, তাই আমি আছোঁনে নাই খবৰেই নাই। শৰ্মায়ো তাইৰ ফালে চাই ক'লে, অঁ তাই কিবা এটা চিন্তা কৰি আছে হে। ৰিম কিবা সমস্যা হৈছে নেকি আই? তাই ক'লে, অঁ এটা নাই, আমাৰ প্ৰগ্ৰেম এটা আছে, কোনে কি কৰিম তাকেহে ভাবি আছোঁ। তোৰ ভাগত কি দায়িত্ব পৰিছে? তাই ক'লে, তেনেকৈ একো পৰা নাই, তথাপি মনলৈ আহি আছে। তেতিয়া শৰ্মানীয়ে মাত লগালে, এৰা, আপোনাৰ ছোৱালীৰ ৰাস্তাৰে গৈ থকা কোনোবা পিছল খাই পৰিলেও চিন্তাত টোপনি নধৰে, এতিয়াতো কথাই নাই। শৰ্মাই ক'লে, তেনেকৈ নক'বাহে। ৰিমঝিমে ইণ্টাৰনেট চাই অসমত থকা আটাইবিলাক জনগোষ্ঠীৰ সাজপাৰ সম্পৰ্কীয় তথ্যসমূহ উলিয়ালে। বিভিন্ন দিশৰ পৰা পোচাকবিলাকৰ ইমেজ ডাউনলোড কৰিলে যাতে সহজেই তৈয়াৰ কৰিব পাৰে যদি থিম ছংটোও লিখিবলৈ চেষ্টা কৰিলে। ভিতৰি উত্তেজনা এটাই তাইক অস্থিৰ কৰি ৰাখিলে প্ৰতিটো মুহূৰ্তত। ভাতৰ টেবুলতো সেই একেই চিন্তাই তাইক অস্থিৰ কৰি ৰাখিলে। আয়েকে কিবা আহাৰ ক'ব খুজিছিল যদিও আটাকে বাধা দিলে। মধু, খুচবু আৰু চৌধুৰী ৰাতিপুৱা সোনকালেই পানীচুক ব্ৰাঞ্চ পালেগৈ। ব্ৰাঞ্চৰ মেনেজাৰ দুৰ্লভ কলিতাই মিটিংখনৰ আয়োজন কৰিয়েই ৰাখিছিল, কিন্তু চৌধুৰীয়ে গৈয়েই চিধাই দৰমহাৰ জেঙাটো মাৰি ল'লে। কলিতাৰ লগত কথা পাতি চৌধুৰীয়ে ঠিক কৰিলে এইটো ব্ৰাঞ্চত টেইলৰিঙৰ কাম কৰিবলৈ বেছি সুবিধা হ'ব। টেইলৰকেইজন অভিজ্ঞ আৰু এক্টিভ, কিন্তু ডিজাইনিঙৰ কাম মেইন ব্ৰাঞ্চতে কৰাব লাগিব। সেইমতেই চৌধুৰীয়ে মিটিংখন আৰম্ভ কৰি কথাবোৰ বুজাই দিলে। তাৰপিছত খুচবুৱে উপসমিতি কেইখনৰ কথা কৈ থাকোঁতেই তেখেতে শিলনিৰ পৰা সত্যৰ ফোন আহিল। সত্যই ক'লে, ছাৰ আপুনি ইয়ালৈ আহক, সমস্যা এটা হৈছে। সমস্যাটো কি বুলি চৌধুৰীয়ে সুধিবলৈ নাপাওঁতেই ফোন কাট হৈ গ'ল। পাছত কেইবাবাৰো লগাই নেপালে, গতিকে মধুক কথাখিনি বুজাই তেওঁ গাড়ীত উঠিল শিলনি ব্ৰাঞ্চলৈ বুলি। CGMCৰ কোম্পানীয়ে লাখৰ ওপৰত লাভ কৰিব, এনেধৰণৰ কথা এটা স্থানীয় লোকৰ মাজত কোনোবাই প্ৰচাৰ চলাইছে, যাৰ বাবে তেওঁলোকে তামোল পাতৰ দৰ দাম কৰি বহি আছে। কানুখুৰাই সত্য আৰু নীলক লৈ ওচৰৰ দুখন গাঁৱলৈ গৈছে। ৰিমঝিমক থৈ গৈছে চৌধুৰীৰ লগত আন এখন গাঁৱলৈ যাবলৈ। চৌধুৰীয়ে আহি হীৰা বসুমতাৰীৰ পৰা সকলো গম পালে। চৌধুৰীয়ে কিছু সময় মনে মনে বহি থাকিল। ভাবিলে খুৰাই ৰিমক লৈ যাব লাগিছিল, তেওঁৰ লগত গ'লে বাকী মানুহবোৰে কি দৃষ্টিৰে বা চায়। যা হওক, ইয়াত দুৰ্বলতা দেখুৱাব নোৱাৰি, গতিকে হীৰা বসুমতাৰী আৰু ৰিমক লৈ তেওঁ ওচৰৰ গাঁওখনলৈ ওলাল। হীৰা বসুমতাৰীয়ে অভ্যস্ত খোজেৰে একেবাৰে আগত, চৌধুৰী অভ্যস্ত নহয় যদিও দীঘল দীঘল খোজ পেলাই তেখেতৰ পিছে পিছে গ'ল। ওখ শিলৰ চেণ্ডেল, এহাতে ছাতি, এহাতে ফাইল লৈ গাঁৱলীয়া অখৰা মুখৰা বাটত অন্যভস্ত ৰিমৰ অৱস্থা একেবাৰে কাহিল হ'ল। বাৰে বাৰে পিছ পৰি যায়। চৌধুৰীয়ে ঘূৰি থমকি ৰৈ মাতে, আহা ৰিম। মৌসনা মাতষাৰতে তাই উন্মনা হৈ দৌৰি তেওঁৰ ওচৰ পায়গৈ। তেনেকৈ এবাৰত, কি হ'ল ৰিম, মোচোকা খালা নেকি? তাই ক'লে, জানো বৰ বিষাইছে। চাওঁ বহি দিয়াচোন ইয়াতে, ঠিক আছে।
চৌধুৰীয়ে ৰীমক আলিৰ কাষৰ গৰা এটাতে বহুৱাই নিজেও বহি লৈ চেণ্ডেলপাত খুলি দুখ পোৱা ভৰিটোলৈ চালে। সৰু গাঁঠিৰ তলতে একেবাৰে নীলা হৈ গৈছে। ৰীমে তেওঁ